নমস্কাৰ আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ দুটামান কথা ক'বৰ বাবে এখন নটিছৰ ওপৰত বা নটিফিকেশ্যন যিখন ওলাইছে সেইখনৰ ওপৰত বা মোক ক'বলগীয়া একো নাই এইখনত চবেই দেখিছে আৰু ইয়াত কথাটো এনেকুৱা ধৰণৰ দুজন মানে মোক কৈ আছিলে বা সুধি আছিলে এই SCRT ODL আৰু NIOSৰ মাজৰ মানে কিছুমানে একেই কৰিবলৈ বিচাৰি আছে আৰু ইউটিউবাৰো বহুতে মানে কয় আৰু কিছুমান কথা বহুত জনা নিচিনা কৰি পেলাই এতিয়া ইয়াত দুটামান কথা কৈ দিওঁ মই মোৰ ফালৰ পৰা ইয়াত বাৰে বাৰে এটা কথা উল্লেখ আছে যে অনলাইন এপ্লিকেশ্যন মানে গোটেইখিনি নাই পঢ়া দেই অনলাইন এপ্লিকেশ্যন আপোনালোকে প্ৰথমে 4 নম্বৰ লাইনত দেখিব অনলাইন এপ্লিকেশ্যন উইথ 18 months DLED ফ্ৰম NIOS এইখন আপোনালোকে অকণ গুৰুত্ব দি পেলাই চাই ল'ব প্ৰত্যেকটো মানে কথাতে আপোনাৰ যে 3 নম্বৰ পইণ্টটোত যেনেকৈ দেখিলে যে 18 months DLED চাৰ্টিফিকেট মাৰ্কশ্বিট থ্ৰু NIOS এনেকুৱা ধৰণৰ এতিয়া কথাটো ইমানেই যে NIOSৰ কেছটোত যে জিকিছিলে তাত মানে জিকাৰ কাৰণটো আছিলে এনেকুৱা ধৰণৰ তেওঁলোকৰ যিখিনি মানে কাউণ্টাৰ হেৰি কৰিছিলে অবজেকশ্যন আছিলে তাত আছিলে যে 18 মাহ DLEDটো তেওঁলোকে একচেপ্ট কৰিছে যে 18 মাহত আমাৰ কমপ্লিট হৈছে আৰু 6 মাহ আমাৰ ইন ছাৰ্ভিচ আছিলোঁ তাৰ কাৰণে এইটো মানে ধৰক এইটো প্ৰভিজন আছিলে বা এক্সকিউজ আছিলে যে আমি 6 মাহ মানে ইন ছাৰ্ভিচ টিচাৰ আছিলোঁ সেইবাবে আমাৰ 6 মাহটো মাইনাছ কৰি পেলাই 18 মাহত আমাৰ ডিগ্ৰীটো কমপ্লিট কৰিছে সেইটো কাৰণে ভেলিড হ'ব লাগে কথাটো ইমানেই আছিলে আৰু বাকীবিলাকতো আমাৰ কি পইণ্ট আছিলে এইবিলাক জনা দৰকাৰ নাই আৰু DLED যিটো SCRT অসম চৰকাৰে যিটো কৰাইছিলে সেইটো আছিলে ডাইৰেক্ট 24 মাহৰ মানে 2 years ফুল 24 monthsত কমপ্লিট হৈছিলে তো এই 24 মাহত যিটো কমপ্লিট কৰিলে তাত তুমি ইন ছাৰ্ভিচ আছিলা কিন্তু তুমি দিছা তাত ইমান এটা তোমাৰ প্ৰয়োজন নাই এই যিটো 18 মাহ আৰু 24 মাহৰ কথাটো সিমানেই আছে যে 24 মাহটোত আপোনাৰ 6 মাহৰ ইন ছাৰ্ভিচটো আপুনি দেখালেই হ'ল মানে ইন ছাৰ্ভিচ আছিলে যে তাৰ প্ৰমাণ মানে জমা কৰাই আছে সব অসম চৰকাৰৰ বস্তু কাৰণ NIOSটো অসম চৰকাৰে কৰোৱা নাছিলে সেইখিনি যিখিনি ডাটা দিছে মানে ইন ছাৰ্ভিচ টিচাৰসকলে যিখিনি ডাটা ইনপুট কৰিছিলে এপ্লিকেশ্যনত সেইবিলাক সব মানে NIOS মানে এইটো কি হেৰি নহয় জানো দিল্লীলৈ গৈছে তেওঁলোকে স্কুটনি কৰিছে বা তেওঁলোকৰ প্ৰচেছ এইটো আৰু SCRT ODLটো যিটো হ'ল সেইটো অসম চৰকাৰ আৰু তেওঁলোকে সকলোবিলাক জানেই তো তেওঁলোকে SCRTখিনি আৰু NIOSখিনি যে যিটো পাৰ্থক্য সেইটোতো বুজি পাইছে আৰু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতেহে অসম চৰকাৰে বা DEE এতিয়া ভেৰিফিকেশ্যনটো কৰিছে কাৰণ সুপ্ৰিম কোৰ্টে এইটো ক্লিয়াৰলি কৈছে যে 18 মাহৰ যিটো হেৰি আছিলে সেইটো ভেলিড হয় আৰু আপোনালোকে মানে যিখিনি অফিচিয়েল প্ৰচিডিউৰ মতে যিখিনি ভেৰিফিকেশ্যন কৰিব লাগে সেইখিনি ভেৰিফিকেশ্যন কৰক কথাটো ইমানেই আছিলে আৰু ইয়াত মানে বেছি মিক্স আপ কৰি পেলাই কনফিউজ কৰিব নালাগে ল'ৰা ছোৱালীবিলাকক বা আমাৰ কেণ্ডিডেটসকলক NIOSটো বেলেগ বস্তু SCRT ODLৰ যিটো ডিগ্ৰী আছিলে সেইটো বেলেগ দুইটা এটা 18 মাহ এটা 24 মাহ আৰু 18 মাহটোত আছিলে যে 6 মাহ ইন ছাৰ্ভিচ আছিলে সেইকাৰণে 6 মাহটো ইন ছাৰ্ভিচটো ধৰি পেলাই 24 মাহ হৈছে আৰু এওঁলোকৰ ইন ছাৰ্ভিচটো নধৰাকেই আপোনাৰ 24 মাহত কমপ্লিট হৈছে মোৰ ক্লাৰিফিকেশ্যনটো ইমানেই আছিলে যিসকলে সুধি আছে বা যিসকলে মানে এটা হেৰি মানুহৰ মনত মানে এটা ভয় খুৱাবলৈ বিচাৰি আছে তো তাৰ বাবে মই এই ভিডিঅ'টো বনালোঁ বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ আৰু বাকীখিনি এইখিনি NIOS কেণ্ডিডেটসকলকো তেওঁলোকৰ ভেৰিফিকেশ্যনৰ বাবে মানে মোৰ হেৰি থাকিলে শুভকামনা থাকিলে তেওঁলোকে ডকুমেণ্টছবিলাক এৰেঞ্জ কৰক কৰি পেলাই জমা কৰক এই 1 নম্বৰ পইণ্টত যিখিনি গোটেইখিনি দিছে তাৰ গোটেইখিনিও যদি নোৱাৰে তথাপিও আপোনালোক ভেৰিফিকেশ্যনলৈ যাওক তেওঁলোকে অথেণ্টিচিটিটো চাব আপোনালোকৰ চাই পেলাই নাম আহি যাব পাৰে আপোনালোকে জমা কৰক যিমানখিনি পাৰে ডকুমেণ্টছ জমা কৰক আপুনি এখন পাৰে বা 2-3টা পইণ্ট পাৰে যিখিনি পাৰে জমা কৰক ঠিক আছে আৰু এইটো যে 2019 চনৰ এপ্ৰিলৰ 1 তাৰিখৰ আগত যে কমপ্লিট কৰা দেখাইছে মানে এইটো আপোনাৰ হ'ল যে 18 মাহ ন 18 মাহত আপুনি কমপ্লিট কৰিব লাগেতো এইটো 17/8ৰ পৰা এইফালে আপোনাৰ 19ৰ 4লৈকে ধৰি লৈছে এইখিনি আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব